নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যক্ষৰাশী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এক বীমা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল স্বাস্থ্য বীমা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে স্বাস্থ্য বীমা আঁচনি। এইখন স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে 3 লাখ টকাৰ পৰা আৰম্ভ কৰি 6 লাখকৈ টকা প্ৰদান কৰিব। কেনেকৈ প্ৰদান কৰিব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে শিল্পী কেৱল সৃষ্টিৰ বাবে অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে বিনম্ৰ প্ৰয়াস স্বাস্থ্য বীমা আঁচনি। ইতিমধ্যে মুকলি অনলাইন পৰ্টেল। অসম চৰকাৰে ইতিমধ্যে স্বাস্থ্য বীমা আঁচনিখনৰ অনলাইন পৰ্টেল মুকলি কৰিছে। ইতিমধ্যে অসম চৰকাৰে আৰম্ভ কৰিছে অনলাইন আবেদন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তাৰপিছত লিখা আছে বয়সৰ সীমা 18ৰ পৰা আৰম্ভ কৰি 70 বছৰ, বীমাৰ পৰিমাণ 3 লাখ টকাৰ পৰা 6 লাখ টকা পৰ্যন্ত। তো ইয়াতে উল্লেখ কৰা অনুযায়ী এইখন আঁচনিত শিল্পীসকলে কৰিব পাৰিব আবেদন। অসমৰ শিল্পীসকলৰ বাবে আৰম্ভ কৰিছে স্বাস্থ্য বীমা আঁচনি। 18ৰ পৰা আৰম্ভ কৰি 70 বছৰ বয়সৰ শিল্পীসকলে কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত 3 লাখ টকাৰ পৰা আৰম্ভ কৰি 6 লাখ টকা পৰ্যন্ত বীমা প্ৰদান কৰিব এইখন স্বাস্থ্য বীমা আঁচনিৰ অধীনত। তাৰপিছত আৰু লিখা আছে আবেদনৰ সময়সীমা 7 জানুৱাৰী 2026 নিশা 12 বজালৈ। অসম চৰকাৰে এইখন আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা 7 জানুৱাৰী 2026 তাৰিখটো নিৰ্ধাৰণ কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো চলিত জানুৱাৰী মাহত অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছত এনেকৈ এখন আপডেট প্ৰদান কৰিছে অৰুণোদয় আঁচনিলৈ। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয়ৰ লগতে পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে নতুনকৈ এইকেইখন আঁচনি টকা প্ৰদান কৰিব। কোন কেইখন আঁচনি টকা অহা 10 জানুৱাৰী তাৰিখে প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম এটা এটাকৈ জনাই দিম। আঁচনি কেইখনৰ ভিতৰত প্ৰথমে ইয়াতে কোৱা হৈছে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়া নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 1250কৈ টকা লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ বেংক একাউণ্টত অহা 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব চৰকাৰী ধন। অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে অসমৰ 96 লাখ দুখীয়াৰ বেংক একাউণ্টত চৰকাৰী ধন প্ৰদান কৰিব। তেতিয়া আপোনালোকক জনাই দিছোঁ অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হৈছে নেকি। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ হোৱা নাই। কেইদিনমান আগত নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা তথ্য অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছিল যে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কোনো আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। যেতিয়া কোনো আপডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি